শিকাতি সপোন বাতৰ তুমি চমকা পোহৰ জোনা আউলি বাউলি মন সাগৰ তুমি ধুতলা নীলা চাওঁ ঘনে ঘনে যাওঁ বাৰে বাৰে বিচাৰি উশাহৰ ঠিকনা কওঁ কিনি জকে ৰজেনি ৰবে দুচকুৰ মিঠা খৰা সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা তই কি ভাবিছ হা মই কি সদায় চুৰ ডকাইত কৰি ঘূৰি ফুৰিম সদায় বেয়া পথত থাকিম দুখীয়া হ'ব পাৰোঁ কিন্তু আত্মসন্মান বোলা বস্তুটো মোৰো আছে চুলিৰ আগত জিঅটো লৈ সেই লোকৰ বস্তু চুৰি কৰাতকৈ সন্মানেৰে তাই কিবা এটা উপাৰ্জন কৰিবলৈ গৈছে এই পুলিচে কিয় তাইক চাকৰি দিছে জানো মই আকৌ কেনেকৈ জানিম নাকান্দিবা ৰ'বাচোন বাইদেউ চাহ অঁ থচোন আইতা মই কি আঁকিছো চোৱা চাম ৰ'বা দেই মা মই কাম এটা কৰি আছো এতিয়াই চোৱা না যোৱা তুমি মাক দেখুৱাগে মই কামটো কৰি লওঁ দেই মায়ে ফোনত কথা পাতি আছে অকণমান ৰ'বা তেতিয়াহ'লে দেই মা মই এইখিনি কৰি লওঁ কি আঁকিছা চাওঁ চাওঁ মা আৰু দেউতা কেনেকুৱা হৈছে আইতা ভাল হৈছে খুব ভাল হৈছে আমি ৰং কৰিম দেই এতিয়া দিয়া কৰা দেউতাৰ টি চাৰ্টত কি ৰং দিম আইতা ব্ৰাউন অ'কে পিহু 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 অঁ তুমি ভিতৰলৈ যোৱাচোন মোৰ আইতাৰ লগত কথা এটা আছে যোৱা আমি কালাৰ কৰি আছো সেইটো মই বুজি পাইছো তুমি আইতাৰ লগত পাছত কালাৰ কৰিবা মই এতিয়া আইতাৰ লগত কথা এটা পাতো যোৱা এইটো লোৱা পাছত কৰিবা যোৱা মা তুমি কোৱা কথাটো মই চিন্তা কৰিলো মানে অহিৰ বিয়াৰ কথাটো মোৰ চকুত এজনী ভাল ছোৱালী আছে তুমি যদি কোৱা মই কথাটো পাতিব পাৰো আজি হঠাৎ অহিৰ বিয়াৰ কথা চিন্তা কৰিলি যে তাৰ মানে মই তাৰ বিয়াৰ কথা চিন্তা কৰিব নালাগে মই সেইটো কোৱা নাই কিন্তু কালিলৈকে অহিৰ বিয়াৰ বিৰুদ্ধে থকা ছোৱালীজনী আজি হঠাৎ ইমান সলনি হৈ গলি তাৰ মানে মই সলনি হোৱাটো বিচৰা নাই ঠিক আছে তোমালোকৰ যি মন গৈছে তাকে কৰি থাকিবা কিন্তু অহিৰ বিয়াৰ ক্ষেত্ৰত মোক একো কথাই নুসুধিবা ৰচোন ছোৱালীজনীৰ বিষয়ে একোৱেই নকলিছোন কাপোৰযোৰ ধুনীয়া লাগিছে ন কোন জোৰ চাই ৰঙৰ যোৰ আকৌ লবি নেকি সুধি আহো বল কিমান দাম সেই নালাগে ইমান ঘৰত কাপোৰ আছে ব'লা ঘৰলৈ যাওঁ দামটো কিমান হ'ব বাৰু কাপোৰযোৰৰ 3000 আজি কিবাকে 6-7 মান ভাড়া বেছিকে মাৰিব লাগিব দাদা অলপ আগত ৰখাই দিবচোন কোনখিনিত অলপ আগত হ'ব
দেখোন আজি ইমান দেৰি কৰিছে ক'ত বা আছে বৰা ছাৰ কি কামত ব্যস্ত আছে এই ফাইলবোৰ খুচৰি মনিৰ এগেইনষ্টত কিবা ক্লু পাওঁ নেকি তাকে চাই আছোঁ এতিয়া আৰু ইমান কষ্ট কৰাৰ প্ৰয়োজন নাই তাক এৰেষ্ট কৰিব পৰা সকলোবোৰ প্ৰয়োজনীয় ডেটা আমাৰ হাতত আহি পৰিছে বৰ ভাল খবৰ দেখোন ছাৰ সাক্ষী এজনীও পাইছোঁ তেন্তে দেৰি কৰি থকা লাভ নাই উঠাই দিব বলক ছাৰ এতিয়া নহয় কাইলৈ আমাৰ বাবে এটা ভাল দিন হ'ব বিন্দু বিন্দু ক আজি ইমান দেৰি কৰিছা যে নহয় মানে আমাৰ এইটো চাইডত আজি গাড়ী অলপ কম সেইকাৰণে সুবিধাটো পাওঁতে ভাড়া দুটামান বেছিকৈ মাৰিছোঁ আৰু সময় কিমান হ'ল জানানে সময় 11:40 এইটো ভাড়া মাৰিয়ে গুচি আহা মোৰ টোপনি ধৰিছে এটা কাম কৰ তই শুই দেচোন তোমাৰ আৰু কিমান দেৰি হ'ব ন মোৰ 2টামান বাজিব চাগে হ'ব দিয়া মই ৰৈ আছোঁ তই ৰ'ব নালাগে বিন্দু শুই দেচোন একো নাই দিয়া মই আছোঁ দাদা চানমাৰি যাব নেকি যাম উঠক প্ৰথমে চাচাই বিশ্বাসেই কৰা নাছিল নহয় যেতিয়া মাৰ শপত খাই ক'লো ই মানুহটোৰ মুখৰ ৰঙেই সলনি হৈ গ'ল মই কালি লগ পাইছিলোঁ ক'ত থানাৰ পৰা আহি থাকোঁতে ৰাস্তাত মোক কামটো এৰি দিবলৈ কৈছিল ময়ো জোকৰ মুখত চূণ সনাৰ দৰে উত্তৰ দিলোঁ তই কিন্তু অকণমান সাৱধানে থাকিবি দেই এই চাচা মানুহটো বৰ এটা ভাল মানুহ নহয় তই কি মোক দুৰ্বল বুলি ভাবিছ নেকি আগতে অসৎ পথত থকাৰ বাবে কিছুমান কথাত মাত মতা নাছিল কিন্তু এতিয়া মই কাকোৱে ভয় নকৰোঁ থানালৈ যোৱাৰ পাছত তোৰ সাহসটো অলপ বেছিয়ে হ'ল নেকি থানালৈ যোৱাৰ পৰা নহয় বেয়া কামবোৰ এৰাৰ পৰা মোৰো মন যায় বেয়া কামবোৰ এৰি দিবলৈ কিন্তু এৰি দিলে কৰিম কি ঐ তহঁতৰ থানাত মই কৰিব পৰা কিবা কাম আছে নেকি ছাৰক সুধি চাম ৰ যদি আছে ভালেই হ'ব চাচাৰ ইখন হাতো থাকিব বুজিছ ঐ মোৰ দেৰি হৈছে মই যাওঁ বাই বাই সি অলপ দিন আগলৈকে এটা সাধাৰণ ড্ৰাইভাৰ আছিল আনৰ গাড়ী ভাড়াত লৈ সি গাড়ী চলাইছিল 2-3 মাহতে ইমান ডাঙৰ ব্যৱসায়ী হৈ গ'ল সঁচাই আচৰিত সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা এটা চৰি কৈ লাভ নাই আৰু চৰি ক'লে কামটো অনুবেদ কনষ্ট্ৰাকশ্যন কোম্পানীৰ পৰা আমাৰ হাতলৈ নাহে কি কৰি আছিল আপুনি ইমান দিনে ভালকে প্ৰজেক্ট এটা কৰিব নোৱাৰে ইমান দৰমহা দি আপোনালোকক কেলি ৰাখিছোঁ শুনক ইয়াৰ পাছত যদি এটা প্ৰজেক্টটো অনুবেদ কনষ্ট্ৰাকশ্যনৰ হাতলৈ যায় তেতিয়াহ'লে মনত ৰাখিব কিন্তু সেইদিনাই আমাৰ কোম্পানীত আপোনাৰ লাষ্ট ডে হ'ব
কোম্পানীটোৰ নাম কি বুলি ক'লা? অনুবেদ কনষ্ট্ৰাকশ্যন। আৰু তাৰ অনাৰ? অনিৰ্বেদ বৰুৱা। সি নতুনকৈ এই ব্যৱসায়ত সোমাইছে। আহি এটাৰ পিছত এটাকৈ কাম লৈ গৈছে সি। তাতোতকৈ আচৰিত কথা, সি অলপ দিন আগলৈকে এটা সাধাৰণ ড্ৰাইভাৰ আছিল। আনৰ গাড়ী ভাড়াত লৈ সি গাড়ী চলাইছিল। 2-3 মাহতে ইমান ডাঙৰ ব্যৱসায়ী হৈ গ'ল। সঁচাই আচৰিত। আমি এই প্ৰজেক্টটো কি কাৰণে নাপালোঁ? মই কিবা এটা সুধি আছোঁ। ছাৰ, আমাৰ ৰেটটো অলপ হাই আছিল। কিয় হাই হ'ল? ছাৰ, লাষ্ট টাইম কম কৰি দিয়াৰ বাবে আপুনি এতিয়া তাৰমানে ভুলটো মোৰ গাত হ'ল হা? কোনটো প্ৰজেক্টত কিমান ৰেট মাৰিব লাগে আপুনি কি নাজানে? আপুনি অকল দৰমহা খাবলৈ বহি আছে ইয়াত হা? চালা, কালি পৰহি অহা ড্ৰাইভাৰ এটাই আমাৰ এটাকৈ কাম লৈ গৈ আছে আৰু আপোনালোকে মাখি মাৰি বহি আছে। এটাকে উলিয়াম, চবকে উলিয়াম মই। গেট লষ্ট, আই সে গেট লষ্ট। ড্ৰাইভাৰ, তই কিন্তু এইটো ভাল কাম নকৰিবি। শিকাতি সপোন বাতৰ তুমি চমকা পোহৰ জোনা আউলি বাউলি হ্যাপি এনিভার্সারি। তুমি ধোতলা নীলাকা চাওঁ ঘনে ঘনে যাওঁ বাৰে বাৰে বিচাৰি উশাহৰ ঠিকনা কওঁ কিনি জকে ৰজেনি ৰবে দুচকুৰ মিঠা খৰা সপোন। Thank you so much. তৰা Happy anniversary. আৰু এইবোৰ আপুনি কেতিয়া কৰিলে? ৰাতিপুৱা ওলাই গৈছিলোঁ যে তেতিয়াই কৰিলোঁ। এতিয়া আমি কেক কাটিব লাগে। কিন্তু ইমান কিয় কৰিব লাগে? তোমাৰ বাবে। তুমি অহাৰ পৰাই মোৰ জীৱনটো সলনি হৈ গ'ল। আচলতে এই সকলোবোৰ আপোনাৰ কষ্টৰ বাবে হৈছে, মোৰ বাবে নহয়। হ'ব দিয়া, এতিয়া আমি কেকটো কাটো। উশাহে উশাহে নিশাতি বাগৰে বুকুৰ সাৰথি তুমি অকৰাহে পাহে আকাশ চুমিলে সপোনেতি তুমি চাওঁ ঘনে ঘনে যাওঁ বাৰে বাৰে বিচাৰি উশাহৰ ঠিকনা কওঁ কিনি জকে ৰজেনি ৰবে দুচকুৰ মিঠা খৰা সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি। বৰা ছাৰ, সেইদিনা যি ঠাইত ডিলটো হৈছিল তাৰ ওচৰত যিমানবোৰ CCTV কেমেৰা আছে সেই সকলোবোৰ কেমেৰা ফুটেজ কালেক্ট কৰক আজি আবেলিৰ ভিতৰত। হ'ব। সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা।
আজি মোৰ মনটো ভাল লগাৰ আৰু এটা কাৰণ আছে। কি কাৰণ? ইমান দিনে মিভানে ভাবি থকা কামটো মোৰ হাতলৈ আহিছে। আজি চাগে তাৰ মুখখন চাবলগীয়া হৈছে। দুখীয়া হোৱাৰ বাবে মই তাৰ লগত আগতে প্ৰতিযোগিতাত নামিব পৰা নাছিলোঁ, কিন্তু এতিয়া তাৰ প্ৰতিটো কাম মই আজৰি আনিব পৰা হ'লোঁ। তেনেকৈ নক'ব, অহংকাৰ প্ৰকাশ পায়। এই অহংকাৰ নহয়, প্ৰত্যুত্তৰে। যিয়েই নহওক কিয়, এইটো সময়ত আপুনি কাৰো বেয়া চিন্তা নকৰিব, ভাল চিন্তা কৰিব, ভাল কথা ক'ব। হ'ব, এতিয়া ভাল বেয়াৰ হিচাপ আমি ঘৰত গৈ কৰিম। আজিৰ দিনটো আমি ফূৰ্তি কৰিম, ঘূৰিম ফুৰিম আৰু গোটেই দিনটো এনজয় কৰিম। আজি মই বহুত সুখী। এইটো লগ বাইদেউ। অনিৰ্বেদ বৰুৱা, আপোনাৰ পৰিচয় আপুনি নিদিলেও মই আপোনাক ভালদৰে চিনি পাওঁ। বাইদেৱে, আপুনি কি কৰে? ব্যৱসায়। মোৰ সৰুকৈ এটা কনষ্ট্ৰাকশ্যন কোম্পানী আছে। কোম্পানীটোৰ নাম কি বুলি ক'লা? অনুবেদ কনষ্ট্ৰাকশ্যন। আৰু তাৰ অনাৰ? অনিৰ্বেদ বৰুৱা। সি নতুনকৈ এই ব্যৱসায়ত সোমাইছে। আহি এটাৰ পিছত এটাকৈ কাম লৈ গৈছে সি। তাতোতকৈ আচৰিত কথা, সি অলপ দিন আগলৈকে এটা সাধাৰণ ড্ৰাইভাৰ আছিল। আনৰ গাড়ী ভাড়াত লৈ সি গাড়ী চলাইছিল। 2-3 মাহতে ইমান ডাঙৰ ব্যৱসায়ী হৈ গ'ল। বৰা, ছাৰ, সেইদিনা যি ঠাইত ডিলটো হৈছিল তাৰ ওচৰত যিমানবোৰ CCTV কেমেৰা আছে, সেই সকলোবোৰ কেমেৰা ফুটেজ কালেক্ট কৰক আজি আবেলিৰ ভিতৰত। হ'ব।